নমস্কাৰ প্ৰিয় দৰ্শকসকল, আজি আকৌ আপোনালোকক স্বাগত জনাইছোঁ আমাৰ চেনেল নতুন দিগন্তলৈ। আমাৰ এই চেনেলত আমি বাইবেল অধ্যয়ন কৰোঁ আৰু ইতিমধ্যে আপোনালোকে জানে আমাৰ তিমথীৰ পত্ৰ আমাৰ শেষ হৈছে আৰু নেতৃত্ব বিষয় লৈ আমি কিছু আলোচনা আৰম্ভ কৰিছিলোঁ। আজি বিশেষ বিষয়টো হৈছে প্ৰভু যীশু কোনে সাক্ষ্যটো দিব পাৰে, কোনজন ব্যক্তি সাক্ষী হ'ব পাৰে, সেই বিষয়লৈ আমি আলোচনা কৰিম। এই স্ক্ৰিপ্টটো লোৱা হৈছে ৱৰ্ডছ অফ হোপ মিনিষ্ট্ৰী নামৰ আৰু এই স্ক্ৰিপ্টটো আমি আপোনালোকৰ ওচৰত আনিছোঁ যাতে আপোনালোকে আশীৰ্বাদ পায়। আমাৰ চেষ্টা যে সহজ সৰল ভাষাৰে আপোনালোকক আমি দিব পাৰোঁ আৰু আপোনালোকে আশীৰ্বাদ পায়। আজি যিটো বিষয় লোৱা হৈছে সেইটো শাস্ত্ৰ অংশটো হ'ল 1 যোহন 1 অধ্যায়ৰ 1 পদৰ পৰা 10 পদ, কিন্তু আমি 1 পদ 2 পদ আৰু 3 পদহে চাম, যিটো সাৰ কথাটো তাতে সোমাই আছে। এই প্ৰথম কথা হ'ল, প্ৰশ্নটো হ'ল যে প্ৰভু যীশুৰ সাক্ষী কোনজন ব্যক্তি হয়, কোনজন মানুহ প্ৰভু যীশুৰ সাক্ষী হ'ব পাৰে। ইয়াৰ কথাটো আমি চাব হ'লে 1 পদ 2 পদ 1 পদটো চালে আমি দেখিম যে ইয়াতে যোহনে লিখিছে, যি আদিৰে পৰা আছিল, অৰ্থাৎ প্ৰভু যীশু, যি আমি শুনিলোঁ, চকুৰে দেখিলোঁ, আমি মনোযোগেৰে দৃষ্টি কৰি দেখিলোঁ আৰু যি আমাৰ হাতেৰে অনুভৱ কৰিলোঁ, মানে চুইও চাইছোঁ আমি, সেই জীৱনৰ বাক্য প্ৰসংগ আমি দেখিলোঁ। সেই জীৱনৰ বাক্য অৰ্থাৎ অনন্ত জীৱনৰ কথা। অনন্ত জীৱন এটা ধাৰণা নহয়, অনন্ত জীৱন প্ৰভু যীশু নিজে। সেই প্ৰভু যীশুক তেওঁলোকে দেখিলে, শুনিলে, তেওঁলোকে চুই চালে বুলি কৈছে। এইটো কথাটো এইটো কাৰণে লিখিছে কাৰণ বহুত সময়ত, সেই সময়তো আৰু আজিও মানুহবিলাকে প্ৰভু যীশুক কাল্পনিক বুলি ভাবে, তেওঁ বাস্তৱিকতে অহা নাই বুলি কয়। কিন্তু ইয়াতে যোহনে এই কথাটো নখ্যাত কৰিছে। ইয়াতে আমি দেখিছোঁ, তেওঁ কৈছে আমি দেখিছোঁ, চুইছোঁ, শুনিছোঁ। প্ৰভু যীশুৱে কি বাণী কৈছে তেওঁ শুনিছে, তেওঁ দেখিছে, আচৰিত কৰ্মবিলাক দেখিছে, ক্ৰুচত হতভোৱা দেখিছে, মৰা শটো তেওঁৰ মৃতদেহটো তাৰ পৰা নমাই আনি পেলাই মৈদামত থোৱাটোও দেখিছে তেওঁলোকে। আৰু তৃতীয় দিনা প্ৰভু যীশু জি উঠি পেলাই তেওঁলোকক দেখা দিয়াটোও তেওঁলোকে দেখিছে, তেওঁলোকে চুইও চাইছে। 40 দিন প্ৰভু যীশু তেওঁলোকৰ লগত বহিলে, খালে, উঠিলে, সেইটোও তেওঁলোকে দেখিছে। আৰু নিজ চকুৰে 40 দিনৰ পিছত স্বৰ্গ আৰোহণ হোৱাটোও তেওঁলোকে দেখিছে। তাকে কৈছে আমি সেইটো দেখিছোঁ। গতিকে কোনজন ব্যক্তি প্ৰভু যীশুৰ সাক্ষী হ'ব পাৰিব? যি ব্যক্তিবিলাকে এইবিলাক উপলব্ধি কৰে, প্ৰভু যীশুৰ যে অনন্ত জীৱন দিওঁতা সেইটো উপলব্ধি হৈছে, যদি আপোনাৰ প্ৰভু যীশু যে আপোনাৰ উদ্ধাৰকৰ্তা সেইটো যদি উপলব্ধি হৈছে, তেওঁ জীৱিত জনা হয়, মৃত্যুক জয় কৰি আপোনাৰ সংগ দিওঁতা আপোনাৰ যদি উপলব্ধি হৈছে, তেন্তে আপুনি তেওঁৰ সাক্ষী হ'ব পাৰে। কাৰণ আপুনি তেওঁৰ পৰা আশীৰ্বাদ পোৱা লোক হয়, কাৰণ আপোনাৰ জীৱনত তেওঁৰ অনন্ত জীৱনৰ প্ৰভাৱটো পৰে আৰু আপুনি সাক্ষী হয় তেওঁ। দ্বিতীয় কথাটো, এই সাক্ষীটো কি, কিহৰ সম্বাদ? আমি যেতিয়া টেষ্টিমনি কওঁ, সাক্ষ্য দিওঁ বুলি কওঁ, কি কথা হ'ব লাগে তাতে? ইয়াতে কৈছে সেই অনন্ত জীৱন, আৰু আপোনালোকলৈ সেই অনন্ত জীৱন ঘোষণা কৰোঁ। প্ৰভু যীশুৰ কথা কোৱাটোৱে হৈছে সেই অনন্ত জীৱনৰ কথা ঘোষণা কৰা, যে প্ৰভু যীশু আহিল আপোনাৰ মোৰ কাৰণে, তেওঁ ক্ৰুচত হত হ'ল আপোনাৰ আৰু মোৰ কাৰণে, যাতে আমাৰ পাপ খণ্ডন হয়, আমাৰ ক্ষমা পাওঁ। তেওঁ তৃতীয় দিনা জি উঠিল, যাতে মৃত্যুক জয় কৰা আশীৰ্বাদ আমাকো দিয়ে, মানৱ জাতিকো দিয়ে, আৰু প্ৰভু যীশুৰ লগত অনন্ত জীৱন আমি পাওঁ, আৰু প্ৰভু সংগে সংগে জীৱনৰ যাত্ৰাত আমাক চলাই নিয়ে। এই আশীৰ্বাদটো আপোনালোকে যাতে পায়, তাৰে ঘোষণা আমি কৰোঁ। তৃতীয় কথা, এই যে ঘোষণাটো আমি কৰোঁ, সাক্ষ্য যে আমি দিওঁ, আমি সাক্ষী হিচাপে সাক্ষ্য যে দিওঁ প্ৰভু যীশু, আপোনালোকে যিবিলাকে শুনে, বিশ্বাস যেতিয়া কৰে, এই কথাটো মানি লয়, আৰু আপোনালোকেও যেতিয়া প্ৰভু যীশুক মাতে, আপোনাৰ কি লাভ? ইয়াতে লিখা আছে 3 পদত সেই কথাষাৰ লিখা আছে, আপোনালোকেও আমাৰ সৈতে সহভাগিতা ৰাখিব। আমাৰ লগত সহভাগিতা অৰ্থাৎ মই যি উপলব্ধি কৰিছোঁ, যোহনে যি উপলব্ধি কৰিছে, আপুনি সেই একেই সহভাগিতা হয়, সেই উপলব্ধি আপোনাৰো উপলব্ধি হ'ব। সেইটো আশীৰ্বাদ আছে। অকল সেয়াই নহয়, আপোনাৰ আৰু মোৰ মাজত সহভাগিতা, ভাতৃত্ব আমাৰ একে উপলব্ধি। অকল সেয়াই নহয়, ইয়াতে কৈছে পিতৃৰ সৈতে, আমাৰ যি সহভাগিতা পিতৃৰ সৈতে আৰু তেওঁৰ পুত্ৰ যীশুৰ সৈতে সহভাগিতা, সেইটো সহভাগিতাও আপোনাৰ। অৰ্থাৎ আমি যে প্ৰভুৰ লগত মিলন হোৱা যিটো আমি আশীৰ্বাদ পাইছোঁ, যোহনে যিটো আশীৰ্বাদ পাইছে, সেইটো আশীৰ্বাদ আপুনিও পাব। অৰ্থাৎ আপুনি ঈশ্বৰ প্ৰাপ্তি হোৱা আশীৰ্বাদ পাব।
আপোনাৰ অন্তৰত আপোনাৰ আত্মাত ঈশ্বৰ নিবাস কৰা আশীৰ্বাদটো পাব, উপলব্ধি হ'ব প্ৰভুৰ। সেই আশীৰ্বাদটো আপোনাৰ হয় যিবিলাকে শুনি বিশ্বাস কৰে। আশা কৰিছোঁ আপোনালোকে এই তিনিওটা কথাটো লৈ আশীৰ্বাদ পাইছে। ৱৰ্ডছ অফ হোপ মিনিষ্ট্ৰীৰ পৰা এই স্ক্ৰিপ্ট আছিলে আৰু আমি সহজ সৰল ভাষাৰে আপোনাৰ ওচৰত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। আগন্তুক ভিডিঅ'বিলাকত আৰু এইবিলাক আলোচনা কৰিম। আজিলৈ ইমানে ৰাখিছোঁ। ধন্যবাদ।